বিধানসভাত দাখিল কৰা হ'ল 2025-26 বিত্তীয় বৰ্ষৰ বাজেট। হাতীমানুহৰ সংঘাত ৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে বাজেটত উল্লেখ কৰা হৈছে 5খনকৈ জিলাৰ নাম, কিন্তু তালিকাত অন্তৰ্ভুক্ত নহল গোলাঘাট জিলাৰ নাম, যাৰ ফলত এতিয়া জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। প্ৰতি বছৰে গোলাঘাট জিলাত প্ৰায় 10জনকৈ লোকে হাতীমানুহৰ সংঘাতত প্ৰাণ হেৰুৱাব লগা হৈছে। সমান্তৰালকৈ আহত হৈছে 50জনৰ অধিক লোক। বন্য হাতীৰ উপদ্ৰৱৰ বাবে জিলাখনত চন পৰি ৰৈছে প্ৰায় 5000 লোকৰ কৃষিভূমি। এই সন্দৰ্ভত আগবঢ়াইছো আমাৰ নুমলীগড়ৰ সংবাদদাতা জানমণি দত্তৰ এক প্ৰতিবেদন। হয়, যেহেতু আজি বিধানসভাত যি 25-26 বৰ্ষৰ যি বাজেট উত্থাপন কৰিলে যি অজন্তা নেকে দেখিবলৈ গৈছে হাতীমানুহৰ সংঘাতক লৈ যি 5 জিলা ঘোষণা কৰিলে, যে গজমিত্ৰভাৱে যি 5 জিলা ঘোষণা কৰিলে, এতিয়া দেখিবলৈ পোৱা হৈছে গোলাঘাট জিলাক নহলে উত্থাপন নোহোৱাক লৈ এতিয়া দেখিবলৈ পোৱা গৈছে দল সংগঠনৰ ধৰি যিটো প্ৰতিক্ৰিয়া উত্থাপন হোৱা পৰিলক্ষিত হৈছে, যে কিহতো গোলাঘাট জিলা দেখি হাতীমানুহৰ সংঘাত বৃদ্ধি হোৱা পৰিলক্ষিত, তাক লৈ এতিয়া দল সংগঠনৰ ধৰি যে স্থানীয় লোকসকলে এতিয়া প্ৰতিক্ৰিয়া দেখা পৰিলক্ষিত। মোৰ সৈতে দল সংগঠনকে ধৰি স্থানীয় সচেতন লোকো আছে। মই দল সংগঠনৰ মাজলৈ আহিছো, তেখেতসকলৰ মন্তব্য লৈছো। কি ক'বা, যিহেতু আজি 5 জিলা ঘোষণা কৰিলে হাতীমানুহৰ সংঘাতক লৈ যে বাজেটত উত্থাপন কৰিলে, এই ক্ষেত্ৰত তুমি কি ক'বা? যে গোলাঘাট জিলাখন যে বাজেটত উত্থাপন নহ'লে এইলৈ কি ক'বা তুমি? হয়, আজি যিহেতু ইতিমধ্যে বিধানসভাত বিত্তীয় বাজেট 2025-26 দাখিল কৰিছে বিত্তমন্ত্ৰী অজন্তা নায়েক ডাঙৰীয়ানে। আজি অতি দুখ লগা আৰু পৰিতাপৰ বিষয় যে তেখেতে যিখন জিলাৰ পৰা প্ৰতিনিধিত্ব কৰি মন্ত্ৰীত্ব পদ পাইছে, তেনে এখন জিলাক তেওঁ উপকৃত কৰা আমাৰ পৰিলক্ষিত হৈছে। চাওক, হাতীমানুহৰ সংঘাত বুলি ক'লে ইতিমধ্যে আমি যদি সদায় ডেইলি যদি সন্ধিয়া অসমৰ ৰাইজে যদি চাই প্ৰাইম টাইম নিউজত প্ৰথমে বাজি উঠিব হাতীমানুহৰ সংঘাত বুলি ক'লে নুমলীগড় অঞ্চলটো মানুহে গম পায়। আৰু আমি যিকোনো অঞ্চল যাওঁ, আমি যেতিয়া নিজকে কওঁ নুমলীগড় বুলি, তেতিয়া মানুহে আমাক কি কয়, তাত হাতী বেছি ওলায়, হাতী ওলোৱা জেগা, হাতীয়ে মানুহ মাৰে। কিন্তু তেখেতে স্বগৃহৰ কথা নাভাবি, নিজৰ জিলাখনৰ কথা নাভাবি, য'ত নেকি 2024-25 বৰ্ষত প্ৰায় 10জনকৈ মানুহ হাতীয়ে নিহত কৰিছে, নিহত সংখ্যা 10জন আৰু আহতৰ সংখ্যা প্ৰায় 50জনতকৈ অধিক মানুহে হাতী মানুহৰ সংঘাতৰ ফলত মৃত্যুৰ মুখত পৰিছে। তেনে এখন জিলাক উপকৃত কৰি প্ৰায় 5খন জিলা তেখেতে ওদালগুৰি, বাক্সা, গোৱালপাৰা, নগাঁও আৰু শোণিতপুৰ জিলাৰ কথা ঘোষণা কৰিছে। ইয়াত আমাৰ ক'বলগীয়া একো নাই, আমাৰ কোনো দ্বিমত নাই। কিন্তু তেখেতে নিজৰ জিলাখনৰ কথা এবাৰ ভাবিব লাগিছিলে। তেখেতে নিজৰ এই ওচৰতে নামবৰ দৈগুং ৰিজাৰ্ভ লাগি আছে, এইফালে বিজুলী ৰিজাৰ্ভ লাগি আছে, নুমলীগড় ৰিজাৰ্ভ, মানে দৈনিক আপুনি চাব গ'লে দৈনিক হাতীমানুহৰ সংঘাত হয়েই। আৰু হাতীমানুহৰ সংঘাত হ'ব দৈনিক আপুনি বছৰি প্ৰায় 10জনতকৈ বেছি মানুহ মৃত্যু হয়। তেখেতে এই কথা জানে, তথাপিও উপেক্ষিত কৰা পৰিলক্ষিত হৈছে। এই কথা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ইতিমধ্যে তেখেতে বিধানসভাত কৈছে যে হাতীমানুহৰ যি সংঘাত ৰুধিবলৈ গজমিত্ৰ এটা দল গঠন কৰিব। মই আহ্বান কৰিম, আপোনালোকে যোন গজমিত্ৰ দল গঠন কৰিব, সেই গজমিত্ৰ দল যাতে গোলাঘাট জিলাখনৰ কাৰণে আপোনালোকে গঠন কৰে, নহ'লে অনাগত দিনত আমি তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিম। নিশ্চয়কৈ মোৰ সৈতে সচেতন নাগৰিক আছে, তেখেতসকলৰ পৰা মন্তব্য লয়। কি ক'ব আপুনি সচেতন নাগৰিক হিচাপে, আপুনি এই ক্ষেত্ৰত কি ক'ব? সঁচাকৈ অতি দুখৰ বিষয়। 2025-26 বৰ্ষৰ যিটো বিত্তীয় আমাৰ স্থানীয় গোলাঘাট জিলাৰ পৰাই তেখেতে প্ৰতিনিধিত্ব কৰি বৰ্তমানৰ বিত্তমন্ত্ৰী আসন শুৱনি কৰিছে অজন্তা নায়ক বাইদেৱে। আচলতে জানিব লাগিছিলে গোলাঘাট জিলাত কেইখন বনাঞ্চল আছে। আমাৰ ঠাউকতে নামবৰ বনাঞ্চল, বিজুলী বনাঞ্চল, দেওপাহাৰ বনাঞ্চল, কাজিৰঙাও এটা অংশ পৰে। বিশেষতঃ আমাৰ এই যিখিনি আমি নিউজ মাধ্যমত দেখা পাইছোঁ, বৰ্তমান চলিত বছৰত 10জনকৈ হাতীয়ে লোক নিহত কৰিছে আৰু লগতে 50জনৰ অধিক লোক আহত হৈছে। বৰ্তমান সেইটো সেয়াই। আৰু দ্বিতীয়তে এটা কথা মই অতিকে দুৰ্ভাগ্যজনক কথা এটা ক'ব বিচাৰোঁ। আমাৰ এই বিশেষতঃ মৰঙী অঞ্চলটো এক কৃষিপ্ৰধান অঞ্চল। অকল হাতী মানুহৰ সংঘাতে মানুহ মৰাকে নুবুজায়। মৰঙী পথাৰখন যদি তেখেতসকলে দেখা কৰে, মৰঙী অঞ্চলৰ সেই পথাৰখনত কৃষকে খেতি কৰি খাব নোৱাৰে, সেয়াওতো হাতী মানুহৰ সংঘাততে পৰে। গতিকে এই বিত্তীয় বিভাগত যিটো মানে তেখেতে টীম গঠন কৰিছে, সেই টীম গঠনৰ মাজত যে গোলাঘাট ডিষ্ট্ৰিক্টক যে এৰি দিছে, আচলতে অজন্তা বাইদেৱে মই জনাত গোলাঘাট জিলা আচলতে পৰিসৰটোৱে নাজানে নেকি। যদি তেখেতে পৰিসৰটো জানিলেহেঁতেন, নিশ্চয় আজি আমাৰ ইয়াত এই 3-4খনকৈ অভয়াৰণ্য বনাঞ্চল থকাৰ স্বত্তে হাতী মানুহৰ কিমান সংঘাত চলি আছে তেখেতে উপলব্ধ কৰিলেহেঁতেন। কৰি পেলাই তেওঁ কমিটিত আমাৰ গোলাঘাট জিলাখন নাম ভৰালেহেঁতেন। বাৰু যি কি নহওক, কিবা ভুলৰ সত্ত্বেও হওক বা কিবা ধৰণে হওক, যদি এৰিও দিছে, আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ
গতিকে তেখেতে আমাক এই যিখন কমিটি বনাইছে কমিটি যাতে গোলাঘাট জিলাক অন্তৰ্ভুক্ত কৰি লয় হাতী মানুহৰ প্ৰধান কেন্দ্ৰস্থল হিচাপে যাতে গোলাঘাটকো গণ্য কৰে এইটো আমি অনুৰোধ জনাইছোঁ ইয়াত থকা ৰিজাৰ্ভ এৰিয়াত থকা আমাৰ যিখিনি সমস্যা জ্বলন্ত সমস্যা ৰাস্তা ঘাটেই হওক হাতী মানুহে হওক স্বাস্থ্যৰে হওক সেই সমস্যাখিনিৰ কথা আমাৰ ইয়াত হোৱা বিয়াগুম মন্ত্ৰী মদাগৰসকলে গম নাপায় ই কৃষি বিভাগতে হওক ই বিত্ত বিভাগতে হওক সেইকাৰণে আমি তেখেতসকলক আজি এই সময়ত তেখেতসকলক কিন্তু মোৰ ফালৰ পৰা মই গৰিহণা দিছোঁ নিশ্চয়কৈ এনেদৰে এতিয়া স্থানীয় দল সংগঠনকে ধৰি ৰাইজসকলে প্ৰতিক্ৰিয়া দেখায় মোৰ সৈতে আছু প্ৰতিনিধি আছে তেখেতসকলৰ পৰা মত যিহেতু ক'ব লগা যিহেতু ক'বলৈ গ'লে গোলাঘাট জিলাৰ ভিতৰত মৰঙী মৌজাতে হাতী মানুহৰ সংখ্যা বেছি হ'লেও কম নহয় দেখিবলৈ পোৱা হাতী মানুহৰ সংখ্যাটোলৈ যিহেতু আমিও বাতৰি পৰিৱেশন কৰি আহিছোঁ খেতি পথাৰকে বহুতখিনি অনিষ্ট সাধন কৰিছে এই ক্ষেত্ৰত তুমি কি ক'বা যিহেতু এতিয়া দেখিবলৈ পোৱা গৈছে বাজেটত উত্থাপন নহ'লে গোলাঘাট জিলাখন তাক লৈ তুমি কি ক'বা অসম বিধানসভাৰ যি বিত্তীয় বাজেট বৰ্তমান দাখিল হৈছে তাত গোলাঘাট জিলাৰ যি হাতী মানুহৰ সংঘাত বছৰি গড়ে প্ৰায় 10জনতকৈ অধিক লোকে প্ৰাণ আহুতি দিবলগীয়া হৈছে 5000 হেক্টৰ মাটি ইতিমধ্যে ধান খেতিকে ধৰি অন্যান্য খেতি নষ্ট কৰে কিন্তু গোলাঘাট জিলা বা নুমলীগড় অঞ্চলৰ কাৰণে বিত্তীয় বাজেটত কোনো স্থান নাপালে এইকাৰণে অসম চৰকাৰৰো বিত্তমন্ত্ৰী আৰু বন মন্ত্ৰীক ইয়াক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ মৰঙী আৰু নুমলীগড় আৰু গোলাঘাটবাসীয়ে মৰ্ম বেদনা উপলব্ধি কৰিছোঁ আৰু এই বিষয়টোক আমি অতি শীঘ্ৰে অসম চৰকাৰক উনুকিয়াবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা